আপনি পঢ়িব নাজানে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে আপনি পঢ়িব নাজানে আপনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিল যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলটো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন আপনি পঢ়িব নাজানে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে আপনি পঢ়িব নাজানে আপনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিল যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলটো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন আপনি পঢ়িব নাজানে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে আপনি পঢ়িব নাজানে আপনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিল যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলটো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন